ৰহাটো উলহ মালহেৰে মেডাম মেফি উদযাপন আহোমৰ পৰম্পৰাগত সাজপাৰ ৰীতি নীতিৰে উদ্ভাসিত ৰহা গড়মাৰীৰ ৰহিয়াল বৰুৱা ক্ষেত্ৰ নগাঁও জিলা আহোম সভাৰ উদ্যোগত আৰু ৰহা আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত ৰহা গড়মাৰীত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় মেডাম মেফি মেডাম মেফি উপলক্ষে শনিবাৰে পুৱা বন্তি প্ৰজ্বলন স্মৃতি চাৰং খ্ৰিংফা উত্তোলন মৈদাম তৰ্পণ সমূহীয়া পূজা আদি অনুষ্ঠিত হয় ইয়াৰ পিছতে উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আহোমৰ পৰম্পৰাগত সাজপাৰ কলা সংস্কৃতি প্ৰদৰ্শনেৰে উলিওৱা হয় এই শোভাযাত্ৰা উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰে সমগ্ৰ ৰহা চহৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই লগতে জিলা আয়ুক্তগৰাকীয়ে কিছুদূৰ শোভাযাত্ৰাতো অংশগ্ৰহণ কৰে দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা নিশালৈ স্থানীয় মহিলাৰ দ্বাৰা সতী জয়মতী নাট প্ৰদৰ্শনেৰে মেডাম মেফিৰ সামৰণি পৰিব আজি খুব সুন্দৰকৈ নগাঁও জিলা আহোম সভাই মেডাম মেফি উদযাপন কৰিছে এই পবিত্ৰ দিনটোত মই সকলোলৈকে মোৰ শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই দিনটোত আমি সকলোৱে আমাৰ পূৰ্বপুৰুষসকলক আমি স্মৰণ কৰোঁ আমাৰ শিপাডাল যাতে কটকটীয়া হৈ থাকে আজি আহোম জাতিটোৱে একত্ৰিত হৈ আহোম ৰজাসকলে বা সমগ্ৰ আহোম সাম্ৰাজ্যই আমাক যিখিনি কথা শিকাইছিলে এই সমাজখন একতাৰ দোলেৰে বান্ধি ৰাখিব লাগে আৰু যলৈকে আহিছে আটাইতকৈ ডাঙৰ কথা তেওঁলোকে শিকাইছিলে আমাক এছিমিলেশ্যন আজি সেই এছিমিলেশ্যন তেওঁলোকে আগবঢ়াই লৈ গৈছে আৰু লাচিতৰ দৰে বীৰ যোনটো জাতি আমাক দিছে আজি আমি অসমীয়া সমাজখনে লাচিতক লৈ বা এই আহোম সাম্ৰাজ্যক লৈ বা আমাৰ আহোম ভাই ভনীসকল ভাই ককাইসকলক লৈ আমি গৌৰৱ কৰোঁ আজি আহক আমি সকলোৱে একত্ৰিত হৈ আমাৰ শিপাডাল যাতে কটকটীয়া হৈ থাকে যাতে এজাক ধুমুহা আহিলে শিপাডাল যদি কটকটীয়া হৈ নাথাকে তেতিয়াহ'লে এজাক ধুমুহাই গছ এজোপা পেলাই দিব পাৰে বিনষ্ট কৰি দিব পাৰে সমাজখন একতাৰ দোলেৰে ধৰি ৰাখি আমি সকলোৱে আজি একত্ৰিত হৈ আমাৰ পূৰ্বপুৰুষসকললৈ আজি প্ৰাৰ্থনা কৰোঁ আহক যাতে আমাৰ অসমখন একতা আৰু অখণ্ডতাৰ এটা প্ৰতীক হৈ পৰে সকলোৱে যাতে আমি একেলগে মিলি আমাৰ গৌৰৱময় ইতিহাস আমি স্মৰণ কৰি অসমখন পুনৰ অসম বনাব পাৰোঁ ব্যুৰো ৰিপৰ্ট টাইম অফ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ